এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিঙত নৱাগত আদৰণি সভা বৰপেটা জিলাৰ কয়াকুছিস্থিত এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিঙত নতুন ছাত্ৰ ছাত্ৰীক আদৰণি জনাবলৈ এক আনন্দময় অনুষ্ঠান আয়োজন কৰা হয়। দিনটোৰ কাৰ্যসূচী আৰম্ভ হয় এছিয়ান মিছন ইনষ্টিটিউট অফ নাৰ্ছিঙৰ অধ্যক্ষা কুসুম মঞ্চাৰী বৰগোহাঁইৰ দ্বাৰা পতাকা উত্তোলনৰ দ্বাৰা। ইয়াৰ পিছত ফাৰ্মাচিউটিকেল ছায়েন্সৰ উপাধ্যক্ষ আকাশ আলী আহমেদে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাতিপুৱা 10 বজাৰ পৰা বিভিন্ন গীত মাত নৃত্যৰে নৱাগত ছাত্ৰ ছাত্ৰীৰ মুকলি চৰা অনুষ্ঠিত হয়। পাঠশালাৰ সাহিত্যিক শ্ৰীযুত অতুল কলিতাই নাৰ্ছিং বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুতি কৰা প্ৰাচীৰ পত্ৰিকা অংকুৰণ উন্মোচন কৰে আৰু ফাৰ্মাচী বিভাগৰ প্ৰাচীৰ পত্ৰিকা তৰংগ কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছিদ্দিকুৰ ৰহমানে উন্মোচন কৰে। দুপৰীয়া 1 বজাত এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স আৰু নাৰ্ছিঙৰ পৰিচালন সঞ্চালক ডক্টৰ আব্দুল কদুছ চিকদাৰৰ পৌৰোহিত্যত আয়োজিত এক মুকলি সভাত নতুন ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বৰপেটা জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী বাণীকান্ত কাকতি আৰু নিৰ্দিষ্ট বক্তা হিচাপে ৰেচন সম্প্ৰসাৰণ বিষয়া দেৱান মোৱাজেম হুছেইন, ছাবলাইম একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱান চিৰাজ মুনিৰ, NSM ফাৰ্মাচী সন্থাৰ সভাপতি দেৱান ছাহানুৰ ইছলাম, সদসম ফাৰ্মাচিষ্ট সেৱা সন্থাৰ উপসভাপতি তমেজুদ্দিন আহমেদ উপস্থিত থাকে। সকলো বক্তাই ছাত্ৰ ছাত্ৰীসকলক জীৱনটোত উন্নতিৰ দিশে আগবাঢ়ি যাবলৈ জীৱনবোধ, সময়ৰ মূল্যবোধ আৰু কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দিবৰ বাবে উপদেশ আগবঢ়ায়। মুকলি সভাৰ অন্তত ছাত্ৰ ছাত্ৰী আৰু আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা পৰিৱেশন কৰা বিভিন্ন গীত আৰু নৃত্যই সকলোকে আনন্দিত কৰি তোলে। হয়, আজি আমাৰ এছিয়ান মিছন ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিঙৰ উদ্যোগত আজি ফ্ৰেছমেন ছ'চিয়েল চেৰেমনি এটা অনুষ্ঠিত হৈছিলে। ইয়াৰ লগত সংগতি ৰাখি ৰাতিপুৱা পতাকা উত্তোলনৰ পিছত প্ৰয়াত ডক্টৰ মনমোহন সিং তেখেতৰ স্মৃতিত মাল্যাৰ্পণ কৰা হৈছিল আৰু তাৰ পিছতে আমাৰ ফাৰ্মাচী ডিপাৰ্টমেণ্টৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিছে আমাৰ কয়াকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ছিদ্দিকুৰ ৰহমান মহোদয়। আজি যি ফ্ৰেছমেন ছ'চিয়েল 2024 চনত যিসকলে ইয়াত গান পৰিৱেশন কৰিলে, নিজৰ পৰিচয় দাঙি ধৰিলে, সেইসকলৰ আটাইবিলাক কথাই দেখি শুনি মই আচলতে অত্যন্ত আনন্দিত হৈছোঁ। মই ইয়াৰ পৰা এইটোৱেই লৈ যাম, আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত এইখিনি কথাই ক'ম যে কয়াকুছিলৈ গৈছিলোঁ, তাৰ যিটো পৰিৱেশ, ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত লগ হৈছে আৰু আমাক যেনেধৰণে তেওঁলোকে আমাক গান গীত মাত আদি পৰিৱেশন কৰি দেখুৱালে, নৃত্য আদি পৰিৱেশন কৰি দেখুৱালে। আমি সেই আদৰ্শ আমাৰ ল'ৰা ছোৱালীৰ মাজত দাঙি ধৰিম আৰু সেইখিনিতে আগবাঢ়ি যাবলৈ আমি তেওঁলোককো প্ৰেৰণা যোগাম আৰু ব্যক্তিগতভাৱে মই যদি পাৰোঁ ইয়ালৈকে আমাৰ অঞ্চলৰ কিছু ল'ৰা ছোৱালীক দেখুৱাবলৈ মই লৈ আহিম যে আহক, আপোনালোকে গুৱাহাটীলৈ যাব নালাগে, ডিব্ৰুগড়লৈ যাব নালাগে, আপোনালোকে য'ত পঢ়ে পঢ়িব, কিন্তু কয়াকুছিত যিখন অনুষ্ঠান আৰম্ভ হৈছে এছিয়ান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড নাৰ্ছিং ইনষ্টিটিউশ্যন, সেইখনলৈ আহক, আহি চাওক যে আপোনালোকৰ ইয়াত কিমান সুবিধা হ'ব।